ত্রিভুবন বন্দন দৈবকী নন্দন জু হরি মারণ কংস জগজন তারণ দেৱ নাৰায়ণ শংকৰ পাত্ৰী অংশ। এইজনা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সম্পূৰ্ণ নীতি আৰু আদৰ্শত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশন। মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ ৯৪ সংখ্যক অধিৱেশনত। যোৰহাট ৯৪ সংখ্যক অধিৱেশনৰ সমগ্ৰ দৃশ্য মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কিদৰে ইয়াত লোকাৰণ্য হৈ পৰিছে আপোনালোকে হয় দেখিবলৈ পাইছে কেমেৰাত। অগণন এয়া দেখিছে বহু দূৰ দূৰণিৰ পৰা আহি ভকত বৈষ্ণৱ আহি উপস্থিত হৈছে। কিদৰে যোৰহাটৰ পথাৰত অগণন ভকত বৈষ্ণৱৰ উদুলি মুদুলি পৰিৱেশ। চৌপাশে হৰিনামৰ অমিয়া ধ্বনিৰে সুৰেৰে মুখৰিত কৰি তুলিছে যোৰহাট। যোৰহাট যেন সপ্ত বৈকুণ্ঠলৈ পৰিণত হৈছে। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত ভকতিৰ অমিয়া ৰস। ভকত বৈষ্ণৱৰ পদাধূলৰে ধন্য আজি এৰালতলী। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া জাতিক আধ্যাত্মিক সামাজিক সাংস্কৃতিক আৰু বৌদ্ধিকভাৱে উদ্বুদ্ধ কৰি গভীৰ মানৱতাবাদ আৰু প্ৰায়োগিকবাদেৰে অসমক বিশ্বৰ সন্মুখত চিনাকি দিবলৈ অযুত অৱদান আগবঢ়াইছে। জাতিক ধন্য কৰিবলৈ বহু সমল ৰাখি থৈ গৈছে। মহাপুৰুষ গুৰুজনাৰ সৃষ্টিক যুগমীয়া আৰু বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মানুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই অবিৰামভাৱে প্ৰয়াস কৰিছে। এই অধিৱেশনভাগী তাৰে এক নিদৰ্শন। এয়াহে আপোনালোকে কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাইছে কিদৰে আচলতে ইয়াত উদুলি মুদুলি পৰিৱেশ। ভকত বৈষ্ণৱৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকিব। বৰগীত নাম প্ৰসংগ প্ৰস্তুতৰ অনুষ্ঠান ভাত প্ৰসংগ এই ধৰণেৰে অনেক কাৰণীয়া আদৰণি আৰু পৰিচয় পৰ্বৰ হাত তুলিব বিচাৰিছোঁ। জয় জয়তীৰ আমি আদৰণি জনাব বিচাৰিছোঁ